ওম শান্তি। এই সময় আমাৰ সকলোৰে কাৰণে এটা সংগম সময়, কিয় কাৰণে আমি জানো কি পুৰণা বৰ্ষ শেষ হৈ আহি আছে, 2024 শেষ হৈ আহি আছে আৰু নতুন বৰ্ষ আৰম্ভ হ'ব ওলাইছে, 2025 আহি আছে। যেতিয়া এনেকুৱা এটা সময় হয়, আমাৰ সকলোৰে মনত এক নতুন উমং আৰু উৎসাহ জাগৃত হয়, কিয় কাৰণে নতুন আহি আছে আৰু নতুন আমি সকলোৱে ভাল পাওঁ। আৰু সেইকাৰণে নতুন বৰ্ষটো ভাল হয় আমাৰ কাৰণে। আমাৰ যি ধৰণৰ ভিতৰত কামনা থাকে, মনত কিবা আমাৰ এস্পিৰেশ্যনছ থাকে, সেইবিলাক যেন আমাৰ ফুলফিল হয়। সেইকাৰণে আমি নতুন বৰ্ষত যেতিয়া আহে, আমি তাৰ আগতে বহুত ধৰণৰ প্লেনিং কৰোঁ। নিজৰ জীৱনৰ কিছুমান টাৰ্গেটছ দিওঁ, জীৱনৰ পাৰ্চনেল লাইফৰ কিছুমান টাৰ্গেটছ দিওঁ, তাকে আমি সেইবোৰ ফুলফিল কৰিব পাৰোঁ। কিন্তু আমি যিয়ে কৰোঁ, আমি সদায় ফিজিকেল লেভেলত চাওঁ, কিন্তু মনৰ যোনটো আমাৰ বিঘন বুলি কওঁ বা যোনটো অবষ্টেকেল আহে, যাৰ কাৰণে আমি কৰিব নোৱাৰোঁ, যি আমি ভাবোঁ, সেইটো হ'ল মনৰ শক্তিৰ কমি। চ' মনৰ শক্তিটো যেতিয়ালৈকে আমি নবঢ়াওঁ, তেতিয়ালৈকে আমি যিয়ে প্লেনিং কৰোঁ কিয়, প্ৰফেশ্যনেলি বা পাৰ্চনেলি বা ফিজিকেলিও যি আমি নিজৰ কাৰণে টাৰ্গেটছ ৰাখোঁ, সেইবিলাক আমাৰ ফুলফিল হ'বও পাৰে, কিন্তু মনত যোনটো শান্তি লাগে, যোনটো শক্তি লাগে, যোনটো পবিত্ৰতা লাগে, যাৰ একচুৱেলি ডিফেক্টৰ কাৰণে, যাৰ সম্পূৰ্ণ নোহোৱাৰ কাৰণে আমাৰ জীৱনটো অলপ খালী খালী লাগে, সেইটো তেতিয়াই সম্পূৰ্ণ হ'ব যেতিয়া আমি মনকো পাৰ্চনেল, ফিজিকেল, প্ৰফেশ্যনেল লাইফক ঠিক কৰাৰ লগতে যেতিয়া আমি মনক শক্তিশালী কৰা কিছুমান টাৰ্গেট ৰাখিম। আহক আমি মনক শক্তিশালী কৰিবলৈ তাক ভাল ভাল সংকল্প দিওঁ। আৰু সংকল্প দিবলৈ আমি কি কৰিব লাগিব, যোনটো মনৰ ফিডিং হয়, মনৰ ভোজন হয়, সেইবিলাক আমি ঠিক কৰিব লাগিব। তেতিয়াহে মনত শক্তিশালী সংকল্প জাগৃত হ'ব। মনৰ ভোজনৰ বুলি ক'লে আমি বুজি পাওঁ কি মনৰ ভোজন হৈছে যি আমি এই কাণেৰে শুনো, এই চকুৰে দেখোঁ বা আমি পঢ়োঁ, সেইখিনি আমি যদি ঠিক ৰাখোঁ, তেতিয়া অট'মেটিকেলি মনত সংকল্পবিলাকো শক্তিশালী আৰু ভাল সংকল্প জাগৃত হ'ব। আৰু তেতিয়াহে মনটো শক্তিশালী হ'লে পুৰণা যিখিনি কথা আমি কেতিয়াবা পুৰণা কথা ধৰি ৰাখোঁ, পুৰণা বস্তু যাব নিদিওঁ, সেইকাৰণে আমি নতুনত্বা আমাৰ জীৱনত আনিব নোৱাৰে, সেইবিলাক সকলো লাহে লাহে যেতিয়া আমি মনত ভোজন ভাল খুৱাম, তেতিয়া আমাৰ সেইবিলাক সকলো সংকল্প শক্তিশালী হোৱাৰ কাৰণে আমি আনৰ লগতো আমাৰ সম্পৰ্ক বহুত ধুনীয়া হৈ যায়। চ' মনক শক্তিশালী কৰোঁ, আহক আমি মনক শক্তিশালী কৰোঁ, মনৰ সংকল্প শক্তিশালী কৰোঁ, কাৰো প্ৰতি ঘৃণাভাৱ নাৰাখোঁ, তেতিয়াহে আমাৰ জীৱনটো আচল ৰূপত বা ইন দ্য ৰিয়েল চেন্স আমাৰ জীৱনটো নতুন হ'ব। তেতিয়াহে আমাৰ নতুন বৰ্ষত আমাৰ জীৱনো নতুন আৰু আমাৰ ফিজিকেল লেভেলতো সকলো নতুন হৈ যাব, যেতিয়া মনটো শক্তিশালী আৰু ধুনীয়া হৈ উঠিব। নৰ্থ ইষ্ট লাইট ষ্টুডিঅ'ৰ তৰফৰ পৰা আপোনালোক সকলোকে নতুন বৰ্ষৰ বহুত বহুত শুভকামনা, হেপী নিউ ইয়াৰ। আৰু এই আশাৰে আপোনালোকক সকলোকে শুভকামনা দিছোঁ কি সকলোৰে মন ধুনীয়া হওক, তেতিয়াহে সমাজ ধুনীয়া হ'ব আৰু বিশ্ব ধুনীয়া আৰু বিশ্বত এক নবীনতা আহি ওলাব। ওম শান্তি।